এটা বিধানসভা সমষ্টি ভিত্তিকো হ'ব অন্যান্য সাংগঠনিক স্তৰৰ উপৰিও এই ক্ষেত্ৰত আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও দলৰ তৰফৰ পৰা যিখিনি প্ৰতিবেদন আহি পালে এই প্ৰতিবেদন ভালদৰে ষ্টাডি কৰি ভৱিষ্যতৰ দিনত ইয়াৰ পৰা আমি কি আহৰণ কৰিব পাৰোঁ, কি আহৰণ কৰিলোঁ আৰু আমি কেনেকৈ আগবাঢ়ি যোৱা উচিত এইখিনি যুগুতাবৰ কাৰণে আমি এখন কমিটি কৰি দিছোঁ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে, কমলা কলিতা ডাঙৰীয়া আছে, মনোজ শইকীয়া ডাঙৰীয়া আছে, মণিমাধৱ মহন্ত আছে আৰু গোটেই সাংগঠনিক স্তৰবোৰ ৰিঅৰ্গেনাইজ কৰিবৰ কাৰণে আমি নিজেও দায়িত্ব লৈছোঁ। মই কাৰ্যকৰী সভাপতি ফণীভূষণ চৌধুৰী আৰু নিপা ফুকন আমি নিজে অলপ মনিটৰিং কৰিম আৰু কম দিনৰ ভিতৰতে প্ৰতিটো আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মশালা আৰু যিবিলাকক আমি সমষ্টি ভিত্তিত এতিয়া সাংগঠনিক কাম কাজ চোৱাৰ কাৰণে আমি দায়িত্ব দিম সেইসকলৰ এক কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণেও দুদিনীয়া বা তিনিদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণেও আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাই ইলেকশ্যনত কোনটো সমষ্টিত হয়তো ক'ব নোৱাৰোঁ, কিন্তু এটা সমষ্টি আমি নিশ্চিত হৈছোঁ যে বঙাইগাঁৱত ফণীভূষণ চৌধুৰী ডাঙৰীয়া নিশ্চিতভাৱে জিকিব, যিখিনি ৰিপৰ্ট আজি পোৱা গৈছে। গতিকে বাই ইলেকশ্যনটো অৱশ্যম্ভাৱী প্ৰস্তুতি এতিয়াৰ পৰা চলাব লাগিব। হ'ব, ধন্যবাদ সকলোকে। এতিয়া আৰম্ভ কৰিব পাৰোঁ। আজি দলৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আমি এই সভালৈ দলৰ কেন্দ্ৰীয় সমিতিৰ সমূহ কাৰ্যনিৰ্বাহক সদস্যাৰ লগতে জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মূলতঃ গত লোকসভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ। যিসকল দলীয় সতীৰ্থক বিভিন্ন সংসদীয় সমষ্টিৰ দায়িত্ব দিয়া হৈছিল, কাৰণ 14টা সংসদীয় সমষ্টি আছে, এই 14টাৰ দায়িত্ব দিয়া হৈছিল আৰু যিসকলক আমি বিধানসভা সমষ্টিসমূহৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ আমি সকলোকে লিখিত প্ৰতিবেদন দিবলৈ কৈছিলোঁ। সেইমতে লিখিত প্ৰতিবেদন সকলোৱে আমাক দিছে আৰু বিশেষকৈ বিধানসভা সমষ্টিসমূহৰ পৰা আৰু সমূহীয়াভাৱে সংসদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলে ইয়াত লিখিত প্ৰতিবেদন দিয়াৰ উপৰিও মৌখিকভাৱে যিখিনি অভিজ্ঞতা হ'ল সেই কথাখিনি ইয়াত প্ৰকাশ কৰিছে। বিস্তৃতভাৱে আলোচনাৰ অন্তত আমি সকলোৱে খুব আনন্দিত হৈছোঁ, আপোনালোকো নিশ্চয় হৈছে যে গণতন্ত্ৰৰ এই মহোৎসৱত এইবাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকেই মতদান কৰিলে। দেশৰ অন্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ যথেষ্ট বেছি আছিল। আমি সমূহ অসমবাসী ৰাইজক আমি তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। তো ইয়াৰ উপৰিও আপোনালোকে জানে খুব পৰিকল্পিতভাৱে মিত্ৰজোঁটে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। মাননীয় মুখ্যমন্ত্ৰীয়ে কেওটা দলৰ প্ৰাৰ্থীসকলক মিত্ৰ দলৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে দিনে ৰাতিয়ে যিমান কষ্ট কৰিলে নিৰ্বাচনী প্ৰচাৰ চলালে তাৰ বাবে তেখেতক আজিৰ সভাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি বৰপেটা সংসদীয় সমষ্টিত সভা কৰি কেৱল সেই সংসদীয় সমষ্টিৰ প্ৰাৰ্থীকেই নহয় ৰাজ্যখনৰ সমূহ প্ৰাৰ্থীক যিদৰে উৎসাহিত কৰিলে, তেখেতে যোৱা সময়ছোৱাত যিদৰে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাত তৎপৰ হৈছে সেইবাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আজিৰ সভাই। ইয়াৰ উপৰিও কেওটা দলৰ ৰাজ্যিক সভাপতি
ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমাৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি উপস্থিত আছিল দলৰ, ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু জাভেদ ইছলাম ডাঙৰীয়া। দুয়োগৰাকীয়ে তেখেতসকলৰ অভিজ্ঞতাখিনি ব্যাখ্যা কৰিলে আৰু বিস্তৃতভাৱে পৰ্যালোচনাৰ অন্তত দলে সিদ্ধান্ত লৈছে, যিহেতু বাই ইলেকশ্যন অৱশ্যম্ভাৱী, গতিকে বাই ইলেকশ্যনৰ কাৰণে যাতে আমাৰ এতিয়াৰে পৰা প্ৰস্তুতি চলোৱা হয়, তাৰ বাবে ক'ত ক'ত কাক কাক দলৰ তৰফৰ পৰা তত্ত্বাৱধায়কৰ দায়িত্ব দিব সেই সম্পৰ্কেও আজি দলে আলোচনা কৰে।